আসাম পুলিশ তোৰ কাৰণে ৰেডি হৈ আছে। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ কমেণ্ট ব্লগ। এই মুহূৰ্তত আপোনালোকৰ বাবে কিবা এটা গুৰুত্বপূৰ্ণ ঘোষণা আহি গৈছে। পুনৰ আছাম পুলিচৰ আপোনালোকৰ এক্সামৰ সম্পৰ্কে মুখ্যমন্ত্ৰীখনে নতুনকৈ ঘোষণা কৰি দিলে। আপোনালোকৰ এক্সামসমূহ কেতিয়া হোৱা হ'ব, লগতে কেনেদৰে এক্সামসমূহ কেতিয়া পতা হ'ব, লগতে ক'ত পতা হ'ব বা কি হ'ব, সকলোখিনি কথা মুখ্যমন্ত্ৰীখনে পুনৰ ঘোষণা কৰি দিলে। আপোনালোকৰ হৈছে 9 তাৰিখে ঘোষণা কৰি দিছে। আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইকটো দেখাই দিম। লগতে যদি ভিডিঅ'টো ভাল ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে ভিডিঅ'সমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী বাইকটো মই আপোনালোকক শুনাই চাব, ভিডিঅ'টো চাই লওক। আসাম পুলিচ তোৰ কাৰণে ৰেডি হৈ আছে। দৌৰা প্ৰেক্টিচ কৰা নাই, আজিৰ পৰা দৌৰা প্ৰেক্টিচ কৰ। জুনত হ'ব পৰীক্ষা। দৌৰ তই জাপ মাৰ আসাম পুলিচ তোৰ কাৰণে ৰেডি হৈ আছে। দৌৰা প্ৰেক্টিচ কৰা নাই, আজিৰ পৰা দৌৰা প্ৰেক্টিচ কৰ। জুনত হ'ব পৰীক্ষা। দৌৰ তই জাপ মাৰ